Hi guys, welcome to our channel Real Academy. আজি আমি অনুশীলনী 12C2 start কৰিম 12 আমি শিকিছিলোঁ যে 12 এবিধ বীজগণিতীয় ৰাশি তাৰ বিষয়ে আমি অধ্যয়ন কৰিছিলোঁ আজি বীজগণিতীয় ৰাশিৰ 12C2 চোৱা এক নম্বৰটো কি দিয়া আছে যে কিছুমান ৰাশি দিয়া হৈ আছে কিছুমান সদৃশ ৰাশিবিলাক কি কৰিব লাগে আমি যোগ কৰিব লাগে হ'ল তো দিয়া আছে যে তলত কেইটামান বীজগণিতীয় ৰাশি দিয়া আছে তাতে কিবা 1 2 3 4 5 6টা কোৱেশ্চন দিছে সদৃশ পদবিলাক যোগ কৰিব লাগে তোমালোকক সদৃশ পদ বিসদৃশ পদ মই তোমালোকক প্ৰথমতে এই চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে প্ৰথমতে বুজাইছিলোঁ এতিয়া চোৱা প্ৰথমতে কুৱেশ্যনটো লিখি ল'লোঁ তাৰপিছত এইটো 4x আৰু এইটো 7x দুইটা একেলগে ৰাখিলোঁ কাৰণ দুইটা সদৃশ পদ x x আছে তাৰপিছত এটা 9y 3y ইহঁতটা একেলগে ৰাখিলোঁ তাৰপিছত 7টো আনিলোঁ তাৰপিছত 5টো থাকি গ'ল 5টো লিখি দিলোঁ এতিয়া চোৱা 4x লগত মাইনাছ চিন 7x লগত প্লাছ চিন বেলেগ চিন থাকিলে সদায় বিয়োগ 7ৰ পৰা 4 গ'লে কিমান 3 লগত xটো আহি গ'ল আৰু ডাঙৰ সংখ্যা 7 কাৰণে আগত কি চিন হ'ব প্লাছ চিন তাৰপিছত চোৱা 9y পৰা 3y গ'লে কিমান 6y আৰু 7ৰ লগত 5 যোগ গ'লে কিমান হ'ব 12 এইটোৱে হ'ল একেদৰে 2 নম্বৰটো চোৱা কুৱেশ্যনটো আগে লিখি ল'লোঁ তাৰপিছত সদৃশ পদ প্ৰথমতে এ বি কেইটা লিখিলোঁ এ বি কেইটা প্ৰথমে লিখিলোঁ তাৰপিছত বি স্কোৱাৰ কেইটা ৰাখিলোঁ তাৰপিছত এ স্কোৱাৰ বি সদৃশ পদ কেইটা ৰাখিলোঁ তাৰপিছত কি ৰাখিলোঁ এ স্কোৱাৰটো ৰাখিলোঁ এতিয়া চোৱা কি হ'ব প্ৰথম দুটা কি কৰিব লাগিব বিয়োগ কৰিব লাগিব 4ab পৰা 2ab গ'লে কিমান 2ab থাকিব তাৰপিছত কৈছে 6b স্কোৱাৰ এইটো a 2b আৰু 4b টো যোগ কৰিলে কিমান হ'ব 6b স্কোৱাৰ হয়নে তাৰপিছত ইহঁত দুটা মাইনাছ কৰিলে কিমান হ'ব কাৰণ দুইটা আগত বেলেগ বেলেগ চিন আছে কিমান হ'ব মাইনাছ 2ab a স্কোৱাৰ b তাৰপিছত কি হ'ব a স্কোৱাৰটো থাকি গ'ল তাৰপিছতে ab স্কোৱাৰটো থাকি গ'ল হ'ল 3 নম্বৰটো ঠিক একেধৰণে কৰিছোঁ 3 নম্বৰটো ঠিক একেধৰণে কৰিছোঁ প্ৰথমতে কুৱেশ্যনটো লিখিছোঁ সদৃশ পদ দেখিছানে x স্কোৱাৰবিলাক লিখিছোঁ x স্কোৱাৰবিলাক লিখিছোঁ তাৰপিছত আমি কি লিখিছোঁ y স্কোৱাৰখিনি একেলগে ৰাখিছোঁ z স্কোৱাৰখিনি একেলগে আনিছোঁ x স্কোৱাৰ y স্কোৱাৰকেইটা একেলগে ৰাখিছোঁ তাৰপিছত x স্কোৱাৰ y স্কোৱাৰ z স্কোৱাৰ আৰু z স্কোৱাৰ x স্কোৱাৰ ৰাখি দিছোঁ মানে যদি সদৃশ পদ পোৱা তোমালোকে যোগ বিয়োগ কৰিবা আৰু যদি বিসদৃশ পদ পোৱা তেতিয়া ছাইডত ৰাখি থৈ দিবা হ'ল 4 নম্বৰটো ঠিক একেধৰণে কৰিছোঁ কিন্তু চব 5 নম্বৰটো প্ৰথমতে বেকেট আছে প্ৰথমতে কিমান 3ab লিখিলোঁ 12b লিখিলোঁ 14a লিখিলোঁ তাতে এই মাইনাছ চিনডাল যে আছে এই মাইনাছডাল এই ভিতৰৰ গোটেইকেইটা চিনকেইটা কি সলনি হৈ যাব মানে 24ab আগত কি চিন আছে প্লাছ চিন ইয়াতে কি হৈ যাব মাইনাছ চিন 10ab আগত কি চিন আছে মাইনাছ চিন কিন্তু এই মাইনাছ চিন থকাৰ কাৰণে কি হৈ যাব প্লাছ চিন মানে চিনডাল সলনি হৈ যাব 18 আগত মাইনাছ চিন 18 আগত প্লাছ চিন কি হৈ গ'ল কাৰণ সলনি হৈ গ'ল চিনডাল আগত মাইনাছ চিনডাল আছে কাৰণে গোটেই চিন সলনি হৈ যাব তাৰপিছত সদৃশ পদবিলাক একেলগে ৰাখিলোঁ হয় নাই 3ab তাৰপিছত 24ab কেইটা একেলগে ৰাখিলোঁ সদৃশ পদকেইটা তাৰপিছত 12b 10b কেইটা একেলগে ৰাখিলোঁ একেই আছে কাৰণ bb আছে এইটো কিমান a আছে তাৰপিছত কি কৰি দিলোঁ যোগ বিয়োগ কৰি পেলাই আনচাৰটো উলিয়াই দিলোঁ হ'ল 2 নম্বৰ কেইটা চোৱা একেদৰে কি তলৰ বীজগণিতীয় ৰাশিবিলাক যোগ কৰিব দিছে হ'ল মানে একেধৰণে আৰু তোমালোকে কি কৰিবা প্ৰথমতে সদৃশ পদকেইটা একেলগে লিখি ল'বা কুৱেশ্যনটো লিখি পেলাই m কেইটা সদৃশ পদ হয় নাই m কেইটা সদৃশ পদ mn এইটো আছে এটা n স্কোৱাৰ আছে সদৃশ পদ আৰু লাষ্টত এইটো একো মিলা নাই ন সেইটো লাষ্টত থাকি যাব হ'ল এতিয়া কি হ'ব 6m স্কোৱাৰ যোগ কৰিলে কিমান হ'ব 7m স্কোৱাৰ তাৰপিছত এইটো দুটা আগত কি চিন আছে এটা আগত প্লাছ চিন 9m আগত মাইনাছ চিন 5 আগত প্লাছ চিন বেলেগ চিন থাকিলে সদায় বিয়োগ 9 পৰা 5 গ'লে কিমান 4 ডাঙৰ সংখ্যা 9 কাৰণে আগত মাইনাছ চিন তাৰপিছত 4m এই আগত দুটা আগত প্লাছ চিন আছে প্লাছ কৰিব লাগিব হয়নে আৰু এই দুটা আগত কি প্লাছ চিন আছে 3n স্কোৱাৰ আৰু আগত n স্কোৱাৰ আছে দুইটা পূৰণ কৰি যোগ কৰিলে কিমান হ'ব 4 লাষ্টত 4nটো এনেই থাকি যাব 6 নম্বৰটো ঠিক 6 নম্বৰটো ঠিক একেধৰণে কৰিছোঁ 2 3 নম্বৰটো ঠিক একেধৰণে কি কৰিছোঁ খালি এইটো একেধৰণে আছে যিমানকেইটা কৰিছোঁ চব সদৃশ পদবিলাক একেলগে ৰাখি ল'বা প্ৰথম কাম হৈছে তোমালোকে সদৃশ পদবিলাক একেলগে ৰাখিবা মানে a স্কোৱাৰ ইয়াৰ পৰা বিচাৰিবা এই গোটেইখিনি পৰা বিচাৰিবা সদৃশবিলাক বিচাৰি একেলগে লিখিবা হ'ল তাৰপিছত আকৌ b স্কোৱাৰকেইটা একেলগে ৰাখিবা c স্কোৱাৰটো যদি একো নাই সেইটো অকলে ৰাখিবা ab কেইটা ৰাখিবা bc ৰাখিবা হ'ল তেনেকৈ ৰাখি পেলাই যোগ বিয়োগ কৰিবা 4 নম্বৰটো একেধৰণে কৰিছোঁ 5 নম্বৰটো ঠিক একেধৰণে সদৃশ পদবিলাক ৰাখিবা এইটো x স্কোৱাৰ কেইটা যোগ কৰিলে কিমান হ'ব 5x স্কোৱাৰ হৈ গ'ল হয়নে এতিয়া 3y স্কোৱাৰ এতিয়া 3 একে 4 হয়নে 3 একে 4 সিহঁতৰ যোগ কৰিলে কিমান পাবা 4y স্কোৱাৰ পাবা মানে z স্কোৱাৰ যোগ কৰিলে কিমান পাবা 2z স্কোৱাৰ পাবা ঠিক একেধৰণে কৰিছোঁ আৰু বুজি নাপালে খালি সুধিবা মোক
3 নম্বৰটো চোৱা এবাৰ কি কৈছে বিয়োগ কৰিবলৈ দিছে হয়নে এটাই মনত ৰাখিবা যে প্ৰথমতে যিকেইটা সংখ্যা থাকিব এইখিনি পৰা এইখিনিলৈকে একেই থাকিব কিন্তু এই ব্ৰেকেটৰ আগত মাইনাছ চিন আছে নহয় সেইটো কাৰণে এই ভিতৰৰ এই গোটেই চিনবিলাক সলনি হৈ যাব ইয়াতে যদি প্লাছ চিন থাকে মাইনাছ হৈ যাব মাইনাছ হ'লে প্লাছ হৈ যাব এতিয়া 6m আগত কি চিন আছে একো নাই মানে এইখিনি জেগাত কি চিন আছে প্লাছ চিন আছে কিন্তু আগত কি হৈ গ'ল মাইনাছ হৈ গ'ল 9m আগত কি চিন আছে মাইনাছ চিন ইয়াতে প্লাছ হৈ গ'ল 4m আগত কি চিন আছে প্লাছ চিন আছিলে প্লাছ হ'লে ইয়াত কি হ'ব মাইনাছ হৈ যাব n স্কোৱাৰত কি চিন আছিলে প্লাছ চিন ইয়াত কি হৈ যাব মাইনাছ হৈ যাব চিনবিলাক সলনি হৈ যাব বাকী একেটা ধৰণে তাৰপিছত কি কৰিবা সদৃশ পদবিলাক একেলগে ৰাখিবা n স্কোৱাৰ n ৰাখিলা nটো ৰাখিলা তাৰপিছতে mm ৰাখিলা mn ৰাখিলা হ'ল সদৃশ পদবিলাক খালি একেলগে ৰাখিবা তাৰপিছত যোগ বিয়োগ কৰি দিবা এইটো একেধৰণে কি কৰিবা প্ৰথমতে সেই প্ৰথমটো সেম ৰাখিবা প্ৰথমটো একে ৰাখিবা তাৰপিছত এই মাইনাছডাল আছে নে মাইনাছৰ কাৰণে ব্ৰেকেটটো আঁতৰাই পেলাই গোটেইকেইটা চিন সলাই দিবা সলাই দিয়াৰ পিছত তাৰপিছত সদৃশ পদকেইটা একেলগে ৰাখিবা ৰাখি পেলাই যোগ বিয়োগ কৰি দিবা এইটো একেধৰণে এই গোটেইকেইটা 3 নম্বৰ 5টো একদম একেধৰণে এইটো দিয়া আছে এইটো মাইনাছ চিন বাকী ব্ৰেকেটৰ ভিতৰত এইটো আছে হ'ল এতিয়া কি কৰিবা প্ৰথমতে যিটো আছে এইটো সেম ৰাখিবা ৰাখি পেলাই এই মাইনাছ দিলা যে আছে ব্ৰেকেটৰ ভিতৰত এতিয়া ব্ৰেকেটডাল আঁতৰালে কি কৰিবা গোটেইবিলাক চিনবিলাক কি হ'ব সলনি হৈ যাব ইয়াত যদি প্লাছ চিন থাকে ইয়াত ছেকেণ্ড লাইনটোত মাইনাছ হৈ যাব তাৰপিছত আমাৰ পিছৰ কামটো হৈছে সদায় সদৃশ পদবিলাক একে কৰা সদৃশ পদবিলাক কি কৰা একে কৰা হ'ল এইবিলাক চব সদৃশ পদ এই চব 4 আৰু 2 ইয়াৰ পৰা 4ৰ পৰা 2 গ'লে কিমান থাকে 2p স্কোৱাৰ q স্কোৱাৰ হয়নে আকৌ ইহঁত দুটাৰ পৰা কি হ'ব 3qp স্কোৱাৰৰ পৰা এইটো গ'লে কিমান থাকিব এটা থাকি যাব হ'ল তেনেকৈ কৰিছোঁ 4 নম্বৰটো ঠিক একেধৰণে বুজি পাইছা 4 নম্বৰটো ঠিক একেধৰণে এইটো দিয়া আছে খালি এইটো মাইনাছ চিন আছে নে এইটো দিয়া আছে এতিয়া চোৱা এই মাইনাছডাল যেতিয়া ব্ৰেকেটডাল উঠাই দিবা এই ভিতৰৰ চবৰে চিন সলনি হৈ যাব এতিয়া বি স্কোৱাৰ আগত প্লাছ চিন আছে ইয়াত মাইনাছ হৈ গ'ল চি স্কোৱাৰত প্লাছ চিন আছে মাইনাছ হৈ গ'ল এ বি স্কোৱাৰ মাইনাছ চিন আছে প্লাছ হৈ গ'ল বুজি পাইছা তাৰপিছত এতিয়া এইটো বি স্কোৱাৰ প্লাছ বি স্কোৱাৰ মাইনাছ কেঞ্চেল গ'ল চি স্কোৱাৰ প্লাছত আছে চি স্কোৱাৰ মাইনাছ কেঞ্চেল গ'ল কি থাকিলে 3a স্কোৱাৰ আৰু এ বি এটা থাকি গ'ল ন লাষ্টৰ এইটো এ বি এটা থাকি গ'লে আৰু এইটো 3ab এই দুটা যোগ কৰি কিমান হ'ব 4ab হ'ল 2 নম্বৰটো একেধৰণে 5 নম্বৰটো চোৱা যোগ কৰিব দিছে হ'ল এতিয়া এই দুটা চোৱা তলতলে যোগ কৰা আৰু দুইটা আগত বেলেগ চিন থাকিলে সদায় বিয়োগ হয় 4 আগত মাইনাছ চিন আছে পিছৰটো চোৱা 4 আগত মাইনাছ চিন আছে মানে 4y আগত মাইনাছ চিন 7y আগত প্লাছ বেলেগ চিন থাকিলে সদায় বিয়োগ 7ৰ পৰা 4 গ'লে কিমান হ'ল 3 ডাঙৰ সংখ্যাটো আগত কিমান 7 আগত প্লাছ কাৰণে এই 3টো আগত প্লাছ একেদৰে এইটো 6x আৰু 9x আগত মাইনাছ চিন 6x আগত প্লাছ চিন বেলেগ চিন থাকিলে সদায় বিয়োগ 9 পৰা 6 গ'লে 3 ডাঙৰ সংখ্যা কিমান 9 তাৰ আগত মাইনাছ কাৰণে মাইনাছ হ'ল মানে আমি এইটো কি কৰিব লাগিব যে সদৃশ পদবিলাকৰ তলতে সদৃশ পদবিলাক লিখি ল'লেই হ'ল আৰু হ'ল প্ৰথমতে যিটো আছে এইটো এনেকৈ দীঘলকৈ লিখি ল'বা লিখি পেলাই নেক্সটটো এনেকৈ পাতিবা যে সদৃশ পদকেইটা তলৰ সদৃশ পদ কি আছে 2x স্কোৱাৰ y স্কোৱাৰ এতিয়া 2x স্কোৱাৰ y স্কোৱাৰটো বিচাৰা এইটো নাই নহয় ওপৰতটো তেনেকুৱা নাই ন x স্কোৱাৰ y স্কোৱাৰ আছে নে x y স্কোৱাৰ আছে নেকি ওপৰতটো নাই সেইকাৰণে এইটো এক্সট্ৰাকৈ ৰাখি থৈ দিলোঁ লাষ্টত বাকী 3xy আছে 3xy 5xy তলতে লিখিলোঁ দেখিছেনে 5xy তলতে লিখিলোঁ তাৰপিছতে আছে কিমান 11 তাৰপিছত 11টো ইয়াত ৰাখিলোঁ হ'ল আৰু 2x স্কোৱাৰ আছিলে 2x স্কোৱাৰটো ইয়াতে লিখিলোঁ x স্কোৱাৰ তলতে 3 নম্বৰটো একেধৰণে কৰিছোঁ প্ৰথমতে ওপৰটো লিখিলোঁ তাৰপিছত সদৃশ পদৰ তলতে চোৱা এইটো 13x স্কোৱাৰ y স্কোৱাৰ এইটো কিমান 4x স্কোৱাৰ y স্কোৱাৰ একেধৰণে একদম xy স্কোৱাৰ এইটো xy স্কোৱাৰ xy সদৃশ পদবিলাক একেধৰণে ৰাখি যদি একে চিন থাকে দুইটা সংখ্যাৰ আগত যোগ হ'ব বেলেগ চিন থাকিলে সদায় বিয়োগ হ'ব 6 নম্বৰটো ঠিক একেধৰণে কৰিছোঁ সংখ্যাকেইটা পাতি লৈছোঁ তাৰপিছত কি কৈছোঁ যদি একে চিন আছে যোগ কৰিছোঁ বেলেগ চিন থাকিলে সদায় বিয়োগ কৰিছোঁ খালি এটাই মনত ৰাখিব লাগিব এই সদৃশ হ'ব লাগিব x স্কোৱাৰ y স্কোৱাৰ এইটো চেম মিলি আছে xy মিলি আছে সদৃশ তলতে লিখিব লাগিব যদি সদৃশ নিমিলে ছাইডত লিখি থৈ দিব লাগিব হ'ল এতিয়া ওপৰতটো 5y স্কোৱাৰ নাই ন সেইকাৰণে 5y স্কোৱাৰটো ছাইডত লিখি থৈ দিছোঁ 3 নম্বৰটো একেধৰণে 6 3টো 4টো এইকেইটা চব একেধৰণে কৰিছোঁ তলে সদৃশ পদবিলাক পাতি ল'বা পাতি পেলাই যদি একে চিন থাকে যোগ বেলেগ চিন থাকিলে সদায় বিয়োগ 7 নম্বৰটো ঠিক একেধৰণে এইটো চোৱা 3z 7 এইটো 7z হ'ল দুইটা বেলেগ চিন আছে কাৰণে বিয়োগ বিয়োগ কৰিব লাগে এটা কথা মনত ৰাখিবা এইটো বিয়োগ কৰিব দিছে বিয়োগ কৰিলে মনত ৰাখিবা এই তলৰ চিনবিলাক সলনি হৈ যায় এক্সটো আগত একো চিন এনেকৈ প্লাছ চিন আছে এতিয়া বিয়োগ দিয়াৰ লগে লগে ইয়াৰ চিনটো কি বুলি ধৰিব লাগিব মাইনাছ বুলি ধৰিব লাগিব 3 আগত প্লাছ চিন আছে ইয়াৰ চিনটো আমি মাইনাছ বুলি ধৰিব লাগিব 7z তাৰ আগত মাইনাছ চিন আছে এইটো প্লাছ বুলি ধৰিব লাগিব এইটো প্লাছ বুলি ধৰিব লাগিব হয় এতিয়া আমি তলৰ চিনকেইটা চাব লাগিব 3z আগত কি চিন আছে প্লাছ চিন আছে এতিয়া 7z আগত তলৰ চিনটো চাব লাগিব কিমান যোগ চিন আছে দুইটা যোগ কৰি কিমান 7 3 10 বুজি পাইছা
একেধৰণে চোৱা এইটো 6 আগত মাইনাছ চিন 3y আগত তলত কি হ'ব মাইনাছ চিন একে চিন থাকিলে যোগ 6 দিনে 9 ডাঙৰ সংখ্যাটো 6 আগত মাইনাছ কেনে মাইনাছ হ'ল এইটো দুটা যোগ কৰিব লাগিব নহয় 4টো আগত প্লাছ চিন আছে এইটো আগত কি আছে মাইনাছ চিন আছে এই তলৰ চিনটো মানে বিগ চিন হ'লে সদায় তলবিলাক চিনটো বেলেগ বেলেগ হৈ যায় দেখিছাই ন তলত তাই সৰু সৰুকৈ লিখা আছে ন এইটো আগত প্লাছ চিন আছে কিন্তু এইটো বিয়োগ কৰিলে মাইনাছ হৈ যাব এইটো মাইনাছ চিন আছে কিন্তু বিয়োগ কৰিলে কি চিনডাল প্লাছ বুলি ধৰিব লাগিব এইটো মাইনাছ চিন আছে তলত চিনডাল কি বুলি ধৰিব প্লাছ বুলি ধৰিব লাগিব হ'ল এতিয়া ইয়াৰ লগত যেতিয়া আমি এই y স্কোৱাৰটোৰ লগত চাম তেতিয়া আমি এই প্লাছ চিনডাল চাব লাগিব এই প্লাছ চিনডাল চাব লাগিব এই মাইনাছ চিনডাল চাব নালাগে হ'ল এতিয়া চোৱা ইয়াৰ আগত প্লাছ চিন আছে আগতো প্লাছ চিন আছে দুটা যোগ কৰিলে কিমান হ'ব 2 একে 3 3y স্কোৱাৰ বুজি পাইছা 3y স্কোৱাৰ একেধৰণে এইটো আগত প্লাছ চিন আছে এইটো আগতো প্লাছ চিন আছে এই মাইনাছডাল ধৰিব নোৱাৰিবা যোগ কৰিলে কিমান 9 3 12xy এইটো আগত মাইনাছ চিন আছে এইটো মাইনাছ চিন দুটা একে থাকিলে যোগ হয়নে একে চিন থাকিলে সদায় যোগ 4 একে 5 ডাঙৰ সংখ্যা 4 আগত মাইনাছ কেনে মাইনাছ 7 নম্বৰ তোমাৰ 3টো কৈ আছে কি যে 7ৰ পৰা কি বিয়োগ কৰিলে সংখ্যাটো কিমান হ'ব বুলি কৈছে 4a 4 + a + b মই ধৰোঁ যে আমাক কৈছে কি 7ৰ পৰা কি বিয়োগ কৰিলে সংখ্যাটো 4 + a + b হয় মই ধৰোঁ বিয়োগ কৰিবলৈ সংখ্যাটো কিমান a বুলি ধৰি দিলোঁ কৈছে 7ৰ পৰা এইটো বিয়োগ কৰি দিলোঁ এই বিয়োগ কৰোঁতে আমাক কিমান হ'ব বুলি কৈছে 4 + a + b এতিয়া 7টো এইফালে কিহত আছে প্লাছত আছে সিফালে যাবলৈ কি হ'ব মাইনাছত হ'ব হয়নে এতিয়া 7 আগত মাইনাছ 4 আগত প্লাছ দুইটাকে বিয়োগ কৰিব লাগিব 7ৰ পৰা 4 গ'লে কিমান 3 a স্কোৱাৰটো প্লাছ এটো প্লাছে থাকিব প্লাছ বিটো প্লাছ বি থাকিল এতিয়া এইফালে মাইনাছ চিন আছে মাইনাছ চিনটো আঁতৰালে কি হ'ব গোটেই এইফালৰ চিনবিলাক সলনি হৈ যাব হয়নে আগত মাইনাছ চিন আছে আগত প্লাছ হৈ গ'ল a আগত প্লাছ চিন আছে মাইনাছ হৈ গ'ল b আগত প্লাছ চিন আছে মাইনাছ হৈ গ'ল বুজিছা তে এই সমান কিমান পালা এইটো পালা মানে এতিয়া বিয়োগ কৰিব লগা সংখ্যাটো কিমান হ'ব 3 - a - b এইটো 4 নম্বৰটো চোৱা কি কৈছে 5 + a + b + c - a স্কোৱাৰ লগত কি যোগ কৰিলে 1 হ'ব বুলি কৈছে এইটোৰ লগত কি যোগ কৰিলে 1 হ'ব বুলি কৈছে মই ধৰোঁ যোগ কৰিবলৈ সংখ্যাটো কিমান কেপিটেল X হ'ল এতিয়া এই গোটেইটোৰ লগত কেপিটেল Xটো যোগ কৰি দিলোঁ হয়নে এতিয়া এই গোটেইখিনি এইফালৰ পৰা মই সিফালে লৈ যাম 5টো এইফালে প্লাছত আছে এইফালে গ'লে মাইনাছ এইটো প্লাছত আছে এইফালে গ'লে মাইনাছ বিটো প্লাছত আছে এইফালে গ'লে মাইনাছ চিটো প্লাছত আছে এইফালে গ'লে মাইনাছ হ'ল এতিয়া গোটেইকেইটা এই 1 আৰু 5 5ৰ পৰা গ'লে কিমান 4 বাকী যিকেইটা আছে একে লিখিলোঁ তে বিয়োগ কৰিবলৈ সংখ্যাটো কিমান ধৰিছিলোঁ x মান কেন পাই গ'লা -4 - a - b - c + a এইটো ঠিক আছে 8 নম্বৰটো চোৱা কি কৈছে যে এটা 6y - 7 ৰাশিত x = -2 y = 3 পাতি পোৱা মানৰ পৰা 3xy + 9 ৰাশিটো x = 3 y = -8 পোৱা মান বিয়োগ কৰা প্ৰথমতে চোৱা এটা মান দিয়া আছে এইটো এটা ৰাশি দিয়া আছে 3xy x মান দিয়া আছে -2 y মান 3 এতিয়া মান x ৰ জেগাত 6টো 6 ৰাখিলোঁ x ৰ জেগাত -2 বহালোঁ কাৰণ দিয়া আছে এইটো -2 y জেগাত কিমান বহালোঁ y টোৰ জেগাত 3 বহাই দিলোঁ হ'ল y টোৰ জেগাত 3 বহালোঁ -7 7 এই গোটেইকেইটা পূৰণ কৰিলোঁ হয়নে 6 × 12 12 3 × 36 আগত মাইনাছ চিন হ'ব কাৰণ দুইটা আগত মাইনাছ আছে আকৌ এইফালে -7 এতিয়া দুইটা আগত মাইনাছ চিন আছে মানে কি যোগ কৰিব লাগিব 36 7 যোগ কিমান 43 আগত মাইনাছ চিন একেদৰে আৰু এটা ৰাশি দিয়া হৈছে 3xy + 9 মানকেইটা দিয়া আছে কিমান এইকেইটা এতিয়া x ৰ জেগাত 3 পাতিলে দিয়া হৈ আছে y জেগাত কিমান পাতিলে -4 এইটো দিয়া হৈ আছে হয়নে +9টো আছে ওপৰত এতিয়া কি হ'ব এইটো 36 + 9 কেনে পালোগে -27 হ'ল এতিয়া কি কৰিব লাগিব এইটো পালোঁ ঠিক আছে বিয়োগ কৰা এতিয়া কি কৰিব লাগিব তোমালোকে 43 -43 ৰ পৰা তোমালোকে -27টো বিয়োগ কৰিব লাগিব কেন পাবা তোমালোকে -43 আৰু মাইনাছ ইনটু আকৌ -27 হ'ল -7 কি বিয়োগ কৰি কি চিনডাল সলনি হৈ যাব প্লাছ হৈ যাব হয়নে এইটো 27 হ'ল এইটো আমি কি কৰিব লাগে আমি বিয়োগ কৰিব লাগে বিয়োগ কৰিলে কি হ'ব চিনডাল সলনি হৈ যাব প্লাছ বুলি ধৰিব লাগিব হয়নে এতিয়া 13 7 গ'ল কিমান 6 ইয়াত থাকিল 1 1ৰ পৰা 2 ইয়াত থাকিল 3 3ৰ পৰা 2 গ'লে 1 আগত কি মাইনাছ চিন জ্ঞান হ'ব -16 12D টো চোৱা কৈছে কি এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ দিশ 4 চেণ্টিমিটাৰ ত্ৰিভুজৰ পৰিসীমা তোমালোকে প্ৰথমে কিছুমান বস্তু জানিব লাগিব ত্ৰিভুজৰ কালি পৰিসীমাবিলাক জানিব লাগিব হ'ল ধৰি লোৱা ABC এটা ত্ৰিভুজ এইটো মই এটা ত্ৰিভুজ বুলি ধৰি ল'লোঁ
ঠিক আছে ABC এটা ত্ৰিভুজ বুলি ধৰি ল'লোঁ ABC এটা ত্ৰিভুজ হ'ল ত্ৰিভুজৰ কালি ফৰ্মুলা হৈছে হাফ ইনটু ভূমি পূৰণ উন্নতি ভূমি মানে কি মাটিৰ লগত যিডাল সমান হৈ থাকিব এডাল কি বুলি কোৱা হয় ভূমি আৰু চিধা চিধিকৈ যিডাল টানিম শীৰ্ষ বিন্দুৰ পৰা সেইটো কি হ'ব উন্নতি হ'ল ভূমি কিমান হ'ব BC এইটো কি বিন্দু কি C ভূমি কি B পাইছিলে ভূমি BC উন্নতি কিমান AD হ'ল এতিয়া BC আৰু AD মান যদি তোমালোকক দিয়া থাকে তোমালোকে কালিটো উলিয়াব পাৰিবা এতিয়া সব বৰ্গ মানে কি চাৰিটা বাহু সমান মানে L বুলি ধৰিলোঁ চাৰিটা বাহু ঠিক আছে এটা L তে বৰ্গৰ কালিৰ ফৰ্মুলাটো হৈছে বাহু স্কয়াৰ মানে কি বাহু মানে কিমান ধৰিছিলোঁ L তে কি হ'ব L স্কয়াৰ মানে কি L পূৰণ L পৰিসীমা মানে কি চাৰি সাইডটো কিমান আছে জুখি পেলাই উলিয়াব লাগে তে বৰ্গটো চাৰিটা বাহু সমান মানে তে কি হ'ব পৰিসীমা 4 ইনটু L মানে 4 পূৰণ L তাৰপিছত চোৱা আয়ত মানে এইটো এটা কি হয় আয়ত তে আয়তৰ কালিৰ ফৰ্মুলাটো আছে দিক পূৰণ প্ৰস্থ এইটো হৈছে দিক এইটো আছে কি প্ৰস্থ L মানে আছে প্ৰস্থ L মানে আছে দিক B মানে আছে প্ৰস্থ পৰিসীমা ফৰ্মুলাটো আছে 2 ইনটু দিক যোগ প্ৰস্থ হয়নে দিক মানে আছে L B মানে আছে প্ৰস্থ মনত ৰাখিবা বৃত্তৰ কালিৰ ফৰ্মুলা আছে পাই r স্কয়াৰ হয়নে পাই মান কিমান 22/7 আৰু আমাৰ r মানে আছে ব্যাসাৰ্ধ r মানে আছে কি ব্যাসাৰ্ধ হ'ল ব্যাসাৰ্ধ আৰু পৰিসীমা ফৰ্মুলা আছে 2 পাই r হ'ল মনত ৰাখিবা বৃত্তৰ কালিৰ ফৰ্মুলা আছে পাই r স্কয়াৰ আৰু পৰিসীমা ফৰ্মুলা আছে 2 পাই r তাৰপিছত এক নম্বৰটো আমাৰ কি কৈছে সমবাহু ত্ৰিভুজ মানে কি গোটেইকেইটা বাহু সমান কিমান 4 4 4 তে পৰিসীমা কি পাইছিল পৰিসীমা মানে কি চাৰিটা মানে যিকেইটা বাহু থাকে সেই বাহুকেইটা যোগ কৰি দিলে তিনিটা বাহু আছে কিমান 4 তিনিটা হ'ব কিমান 12 হ'ল কালিৰ ফৰ্মুলা আছে সমবাহু ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো হৈছে √3/4 ইনটু বাহু স্কয়াৰ তে √3/4 ইনটু বাহু মানে কিমান পাইছা 4 পাইছা ন 4 তে এই তলৰ 4 এটা ওপৰ 4 এটা কেনসেল গ'ল কিমান থাকিলে ওপৰত কাৰণ 4 স্কয়াৰ আছিল ন এটা 4 কেনসেল গ'ল ওপৰটো এটা 4 থাকি গ'ল কিমান হ'ব 4√3 হ'ল এটা তোমালোকে মনত ৰাখিবা সমবাহু ত্ৰিভুজৰ কালিৰ ফৰ্মুলা এইটো 2 নম্বৰটো চোৱা এটা পঞ্চভুজ দিয়া হৈ আছে ইয়াৰ আমি কি উলিয়াব লাগে পৰিসীমা উলিয়াব লাগে পৰিসীমা মানে কিমান বাহু কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা আছিলে হয়নে আৰু ছবিটো তোমালোকৰ এইটো নহয় হা ছবিটো আঁকা ভুল হৈ আছে পঞ্চভুজৰ ছবিটো এনেকুৱা হ'ব এটা দুটা তিনিটা চাৰিটা পাঁচটা এনেকুৱা হ'ব হ'ল এইটো 5 সেন্টিমিটাৰ এইটো 5 এইটো 5 এইটো 5 আৰু এইটো 5 হ'ল পাঁচটা বাহু তে গোটেইটা পাঁচটা বাহু মানে কি 5 পূৰণ 5 কিমান হ'ব 25 পৰিসীমা মানে বা তুমি 5টা যোগ কৰিলে যিমানটো পাবা সেইটো পৰিসীমা হয় তাৰপিছত কৈছে কি 3 নম্বৰটো কিছুমান মান দিয়া আছে A আৰু B মান দিয়া আছে তোমালোকে তলৰ কিটা মান উলিয়াব লাগে সত্য নে সত্য সুধিছে এতিয়া A মান 6 B মান 3 হ'ল এটো আমাক লেফট হ্যান্ড সাইডটো পাতি ললো A জায়গাত 6 পাতিলো B জায়গাত 3 পাতিলো 6 দিনে কিমান 9 ওপৰটো স্কয়াৰটো আছে 9 গুণ কিমান 81 ৰাইট হ্যান্ড সাইডে যেটো আছে এটো পাতি ললো কোৱেশ্চনটো দিয়া হৈছে চাই লবা A মান কিমান 6 এটো দিয়া হৈছে A মান 6 পাতি ললো 2 টো 2 এ থাকিলে A টো A মান কিমান 6 B মান 3 আকৌ B মান 3 স্কয়াৰ কিমান 6 6 গুণ 34 এই তিনটা পূৰণ কৰিলে কিমান হ'ব 6 গুণ 12 12 গুণ 36 3 3 গুণ 9 এগুলিকেইটা 36 যোগ কৰিলে কিমান 72 এটো 9 থাকিলে 72 লগত 9 যোগ কৰিলে কিমান 81 মানে দুইটা এফালে 81 পালো এফালে 81 পালো তে ইহঁতটা সমান হৈ যাব ন ইহঁতটা সমান হ'ব কি হ'ব লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড সত্য এনেকৈ একেদৰে লেফট হ্যান্ড সাইডটো পাতি ললো A মান দিয়া আছে 6 B মান 3 তেনেকৈ মানকেইটা খালি পাতি দিছো হ'ল 6 দিনে কিমান 9 6 পাতি দিলে কিমান 3 তে 9 দিন কিমান 27 একেদৰে A স্কয়াৰ B স্কয়াৰ ৰাইট হ্যান্ড সাইডটো পাতি ললো এবাৰ এফালে হ'ল এই জায়গা 6 পাতিলো কান দিয়া হৈ আছে 6 B মান কিমান 3 6 গুণ কিমান 36 3 3 গুণ 9 কেতে 27 দুইটা একে ওলালে মানে তে লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড হ'ল তাৰপিছত চোৱা যিকিটা 3 নম্বৰটো মানে নিজে কৰিবা 4 নম্বৰটো চোৱা কৈছে কি যদি এটা স্বাভাৱিক সংখ্যা যদি n এটা স্বাভাৱিক সংখ্যা তেন্তে 3n বুলি লিখিলে কি কি সংখ্যা পোৱা যাব উদ্ধকমত সজোৱা n এটা স্বাভাৱিক সংখ্যা কি হ'ব আমাৰ 1 পৰা 1 2 3 4 5 6 এনেকৈ গৈ থাকিব এটা স্বাভাৱিক সংখ্যা এতিয়া আমি কি কৈছে 3n তে 1 লগত 3 পূৰণ কৰিলে 3 2 লগত 3 পূৰণ কৰিলে 6 3 লগত 3 পূৰণ কৰিলে কিমান 9 4 লগত 3 পূৰণ কৰিলে 12 5 লগত 3 পূৰণ কৰিলে 15 এনেকৈ গৈ থাকিব হ'ল তে 3n ৰ কিমান থাকিব অসীম সংখ্যক হ'ব মানে 3n ৰ মান অসীম হ'ব এনেকৈ গৈ থাকিব আৰু 5 নম্বৰটো চোৱা 5 নম্বৰটো কি দি আছে যে n এটা স্বাভাৱিক সংখ্যা আৰু কৈছে কি n টো 20 তকৈ সৰু তেনে 2n আৰু 3n ৰ পৰা পোৱা যিবিলাক 3n ৰ পৰা পোৱা সংখ্যাবিলাকৰ দুভাগত থকা সংখ্যাবিলাক মানে একে হ'ব লাগিব তাকো 6 ৰে হৰণ যাব লাগিব হ'ল
এনখিনি মই প্ৰথমতে লিখি দিলোঁ, তাৰপিছত টুৱাইছ এন মানে কি 1 লগত 2 পূৰণ কৰিলে 2, 2 দুগুণ 4, 3 গুণ 6, 4 দুগুণ 8, এনেকৈ গৈ থাকিব হ'ল। তেনেকৈ 3n মানে কি প্ৰথমতে সেই 1 লগত 3 পূৰণ কৰিলে 3, 2 লগত 3 পূৰণ কৰিলে 6, 3 লগত 3 পূৰণ কৰিলে 9, 4 লগত 3 পূৰণ কৰিলে, মানে এই স্বাভাৱিক সংখ্যাকেইটাক 3 দি পূৰণ কৰি ইয়াত লিখি থাকিলেই হ'ল, এনেকৈ হ'ল। আৰু ওপৰতো 2 দি পূৰণ কৰি লিখি থাকিলেই হ'ল। এতিয়া একে চোৱা, ইয়াত কি আছে 6টো আছে, ইয়াত 6 আছে, একে থাকিলে ইয়াত 12 আছে, এইটো 12 আছে, 18 আছে, 18 আছে, একে সংখ্যাকেইটা মই এনেকৈ দাগ দি দিছোঁ হ'ল। এতিয়া কেইটা পালোঁ আমি, কেইটা পালোঁ 6টা পালোঁ হ'ল। কিমান পালোঁ 6টা পালোঁ। এতিয়া মানে 20তকৈ এনৰ মানটো 20তকৈ সৰু হ'ব, মানে কি আমি 19লৈকে ল'ব লাগিব ন, কাৰণ 19 দুগুণ 38 আৰু এনেকৈ বাঢ়ি গৈ থাকিব, কিন্তু মই 38লৈকে কিয় ল'লোঁ, কাৰণ এনৰ মানটো কিমান বুলি কৈছে, এনৰ মানটো 20তকৈ সৰু হ'ব বুলি কৈছে। 20তকৈ সৰু মানে কিমান 19, এনৰ লগত কিমান পূৰণ কৰিব লাগিব, 19 পূৰণ কৰিলে কিমান 38, তাতকৈ বেছি হ'ব নোৱাৰে। তো একেদৰে এনৰ মান 19 এনৰ লগত 19 লগত 3 পূৰণ কৰিলে কিমান হ'ব 57 হ'ল। এই 57 মানে এনৰ মান যদি 19লৈকে লওঁ, তেতিয়াহ'লে কেইটা সংখ্যা মিলিছে আমাৰ 6টা হ'ল। মানে টুৱাইছ এন আৰু 3n 6ৰে হৰণ যোৱা মুঠ সংখ্যা কেইটা আছে 6টা, মনত ৰাখিবা। ঠিক আছে, তোমালোকৰ 12 চেপ্টাৰটো আজিলৈ শেষেই হ'ল। যদি কিবা তোমালোকে অসুবিধা পোৱা মোক জনাবা, কিবা যদি ডাউট থাকে মোক সুধিব পাৰিবা। থেংক ইউ।